নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ তো বন্ধুসকল আপোনালোকৰ আগন্তুক 23 মাৰ্চত যেটো এবিউবি আৰু লগতে অসম আৰক্ষীৰ বাকি যিমানবোৰ পোষ্টৰ এক্সাম হ'বলগীয়া আছিল সেই এক্সামটো এতিয়া পোষ্টপন কৰা হৈছে তো আসাম পুলিচৰ ফালৰ পৰা অৰ্থাৎ এছএলপিআৰবি ফালৰ পৰা এখন নোটিছ তেওঁলোকে জাৰি কৰিছে আজি তাৰিখত অৰ্থাৎ 16 মাৰ্চত এখন নোটিছ আপোনালোকৰ দিয়া হৈছে সেই নোটিছখনত স্পষ্টভাৱে লিখা আছে যে আপোনালোকৰ 23 মাৰ্চত যেটো এক্সাম হ'বলগীয়া আছিল ৰিটেন এক্সাম হ'বলগীয়া আছিল সেই এক্সামটো এতিয়া আপোনালোকৰ নহয় তো এতিয়া নতুন ডেট তেওঁলোকে মুকলি কৰিছে সেই নোটিছখনত আপোনালোকক দিয়া হৈছে যে কেতিয়া আপোনালোকৰ নতুনকে এক্সামটো হ'ব তো আপোনালোক নোটিছখনক দেখাই দিম আৰু লগতে আসাম পুলিচ এবিউবি ৰিটেন পৰীক্ষাটো কিয় পোষ্টপন কৰিব লগা হ'ল তাৰো কিছুমান ৰিজন আপোনালোকক জনাই দিম তো তেনেকুৱা কিছুমান ৰিজনৰ কাৰণেই তেওঁলোকে এই এক্সামটো পোষ্টপন কৰিব লগা হৈছে তো চাওক যেহেতু আসাম পুলিচৰ কাট অফ লিষ্টখন মৰা হৈছে আপোনালোকে সকলোৱে গম পাইছে তো বহুতৰে কাট অফ লিষ্টত নাম অহা নাই তো যিসকলে নাম অহা নাই তেওঁলোকৰ বহুতৰে ডাউট হৈছে যে কাট অফ লিষ্টখন খেলিমেলি হৈছে নেকি আকৌ কাট অফ লিষ্ট মাৰিব নেকি তো এনেকুৱা ধৰণৰ কিছুমান খেলিমেলিৰ কাৰণে আৰু লগতে কাট অফ লিষ্টৰ যেটো লিষ্টখন এখন বহুত হাই কাট অফ গৈছে ঠিক আছে তো বহুত লছলি তেনেকুৱা ধৰণৰ কিছুমান ডাউট হৈছে যে এটা পোষ্টৰ এগেইনষ্টত 5টাকে যেহেতু ষ্টুডেন্ট মাতিব লগা আছিল তো এটা পোষ্টৰ এগেইনষ্টত 5টা ষ্টুডেন্ট মতা নাই নেকি তো এইবিলাক কাৰণতে এই এক্সামটো তেওঁলোকে পোষ্টপন কৰিব লগিয়া হ'ল ঠিক আছে এতিয়া নতুনকে কেতিয়ানো এক্সাম হ'ব সেই নোটিছখন চাই লওক ঠিক আছে নোটিছখন চালে আপোনালোকে গম পাই যাব কেতিয়া আপোনালোকৰ নতুনকে এক্সামটো হ'ব ঠিক আছে তো এইখন নোটিছ হয় চাওক অফিস অফ দা চেয়াৰম্যান ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম তেওঁলোকে এই 16 তাৰিখে 16/3/2025 ত এই নোটিছখন জাৰি কৰিছে তো ইয়াতে আপোনালোকৰ স্পষ্টভাৱে লিখা আছে চাওক ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনসাৰ্ন ডেট ডিউ টু এ এডমিনিষ্ট্ৰেটিভ ৰিজনছ ঠিক আছে হেতৰ কিবা প্ৰশাসনিক কাৰণত দা ৰিটেন টেষ্ট শুড বি হেল্ড অন 23 মাৰ্চ 2025 23 মাৰ্চত যেটো ৰিটেন এক্সাম হ'বলগীয়া আছিল উইল নাও বি হেল্ড অন 6/4/2025 মানে 6 এপ্ৰিল 2025 ত আপোনালোকৰ নতুনকৈ এক্সামটো হ'ব ঠিক আছে তো আপোনালোকে টাইম বেছি পাই গল এটা আৰু আপোনালোকৰ যিসকলৰ কাট অফত নাম আহিছে ঠিক আছে যিসকলে ৰিটেন এক্সাম দিবলৈ নাম আহিছে তেওঁলোকৰ বাবে এটা সুবিধা হৈ গৈছে কিন্তু ঠিক আছে আপোনালোকৰ পৰীক্ষাৰ তাৰিখটো যেহেতু বহাই দিছে সো আপোনালোকে পঢ়িবলৈ সময় এটা আৰু অলপ কেইদিনমান পাই গৈছে The eligible candidates will able to download their admit card for the written test from 11 a.m. of 1 April 2025 তো 1 এপ্ৰিল 2025 ত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ঠিক আছে 2025 চনৰ 1 এপ্ৰিল তাৰিখে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব আৰু আপোনালোকৰ যেটো এক্সাম হেতু হ'ব 6 এপ্ৰিল তাৰিখে সো ইয়াতে আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈছে সাগে আৰু এতিয়া যেহেতু আপোনালোকে সময় কেদিনমান পাইছে তো যদি আপোনালোকে আসাম পুলিচ এবিউবি ৰিটেন পৰীক্ষা দিবলৈ হাজু হৈ আছে আৰু যদি আপোনালোকৰ কিছুমান প্ৰিপাৰেচন থাকি গৈছে তে আমি আপোনালোকৰ বাবে এখন পিডিএফ লৈ আইছো সেই পিডিএফ খনত কমপ্লিট সিলেবাস কভাৰ কৰাকৈ কিছুমান নোটস বনোৱা হৈছে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটো আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যেহেতু এতিয়া আপোনালোকৰ সময় কিন্তু কেবাদিনো বেছিকৈ পাই গল এতিয়া প্ৰিপাৰেচন কৰিবলৈ আৰু বেছি সুবিধা হ'ব আৰু ডেইলি ক্লাছ বিলাক এতিয়া যেহেতু আমি দি থাকিম সো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো যদি ইনফৰমেটিভ লাগিছে ভিডিওটো এটা লাইক কৰি দিব ধন্যবাদ